আকৌ ধুবুৰীত সংঘটিত হৈছে এবাৰ সাংবাদিকৰ ওপৰত আক্ৰমণৰ ঘটনা। ধুবুৰীত এবাৰ দুগৰাকী সাংবাদিকৰ ওপৰত আক্ৰমণ। সিন্ডিকেট বাহিনীৰ সাংবাদিকক আক্ৰমণকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল ভুক্তভোগী সাংবাদিকৰ। সাংবাদিক সেলিম শেখ আৰু সাহিল শেখক আক্ৰমণক লৈ এটা প্ৰতিক্ৰিয়া দেশী জনগোষ্ঠীয় যুৱ মঞ্চৰ। হয়, কালি ৰাতি যেটো ঘটনা আমাৰ ধুবুৰী টাউনত ঘটিছে, আমাৰ সুদক্ষ সাংবাদিক নিৰ্ভীক সাংবাদিক সেলিম শেখৰ ওপৰত যেটো তালিবানী কায়দাত পৰ্যাপ্ত কৰি ঘৰত আবদ্ধ কৰি যেনেকে প্ৰহাৰ কৰিলে, এইটো একচুৱেলি গৰিহণাযোগ্য আৰু আমি ভাবো এইটো ভাৰতীয় আমাৰ যেটো সংবিধান আছে তাৰ ওপৰত আঘাত। সংবিধানৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় সাংবাদিকক। এই সাংবাদিকৰ ওপৰত আঘাত হানাৰ কাৰণটো হ'ল যেটো সঁচা নিউজ বা সঁচা মানে বাতৰি সেইটো ছপাই ৰখাৰ কাৰণে, সেইটো দবাই ৰখাৰ কাৰণে তাৰ এগেইনষ্টত আমি দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চৰ পৰা এক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু লগতে ধুবুৰী পুলিচক অলৰেডি এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। এই এজাহাৰৰ ওপৰত তদন্ত কৰি দোষীক অনতিপলমে কৰায়ত্ব কৰি যাতে শাস্তি দিয়া হয় তাৰ কাৰণে আমি ধুবুৰী পুলিচক লগতে অসম পুলিচক আমি অনুৰোধ জনাম। সমগ্ৰ ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মৌলৰ প্ৰতিবেদন, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।